খেতি কৰিবলৈ বিচাৰিছো পথাৰ চিৰাল ফাট দিছে তাত জলসিঞ্চনৰ ব্যৱস্থা নাই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কাল খুলি শুনক যে আপুনি যদি বন্দুকৰ লাইসেন্স দিবলৈকে খুজিছে তেতিয়াহ'লে প্ৰথম আপুনি আপোনাৰ বিজেপি দলৰ মহিলা সদস্যসকলক দিয়ক মহিলা নেতৃসকলক দিয়ক কাৰণ আপোনাৰ দলৰ ভিতৰত মহিলাসকল সুৰক্ষিত নহয় কাৰণে আপোনাৰ দলৰ সভাপতি এসময়ত মন্তব্য কৰিছিল এই ৰাজনীতি আমি অসমত হ'বলৈ নিদিম আৰু তোমালোকৰ নিচিনা নিৰ্লজ্জ চৰকাৰ এখন তোমালোকে এতিয়া অসমীয়া জাতিক কিলন দিয়াক তোমালোকে বন্দুকৰ লাইসেন্স দি বছৰ হেৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো বিফলতা তেওঁ স্বীকাৰ কৰি পেলাই তেওঁৰ স্থানৰ পৰা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক ধন্যবাদ 3 BHK এটা মানে ৰুমত ধৰক মানে বিল্ডিঙত কি বুলি কম আপোনাৰ 80 জন মানুহ কেতিয়াও থাকিব নোৱাৰে তিনিটা বেডৰুমৰ এটা ঘৰত আপোনাৰ 80 জন ভোটাৰ থাকিব পাৰে নেকি 80 জন যদি তাত ভোটাৰেই থাকে তাত আৰু সৰু বাচ্চা মিলাই কিমান হ'ব এইটো পসিবল নেকি এইটো পসিবল হ'বই নোৱাৰে কেতিয়াও এটা বেডৰুমত কেইজন মানুহ থাকিব পাৰে খুব বেছিটো বেছি ধৰি লৈছো মই 3 জন 4 জন ঠিক তেনেকে যে এটা বিল্ডিঙত আপোনাৰ 7000 মানে কেইবাটাও মানে ফ্ল্যাট দেখাইছে আৰু 7000 মানে ভোটাৰ্স তেওঁলোকে দেখুৱাইছে যিবোৰ মানে সাংঘাতিক কাৰবাৰ আসলতে নিৰ্বাচন আয়োগে চলাই আছে আৰু আমি এইটো কথা ৰাহুল গান্ধী ডাঙৰীয়া আগৰ পৰাও কৈ আছিলে যে মহাৰাষ্ট্ৰত হঠাতে লোকসভাত মানে 4 মাহ 5 মাহৰ পিছতেই কেনেকৈ ইমান মানে লাখ লাখ ভোটাৰ বৃদ্ধি হ'ব পাৰে 70 লাখ 80 লাখ ভোটাৰ কেনেকৈ বৃদ্ধি হ'ব পাৰে কাৰণ তেওঁলোকে ভালকে জানে যে মাৰাঠী যিটো মানে अस्मिता তা মাৰাঠী ভাৰ্চেছ গুজৰাটী এই কাৰ্যটো কিন্তু মানে এই গোটেই মানে বস্তুটো মানে মাৰাঠী ভাৰ্চেছ গুজৰাটী এটো কিন্তু মহাৰাষ্ট্ৰত সেই সময়ত পুৰা জাগ্ৰত হৈছিল মানুহৰ মাজত কিন্তু তাৰ পিছতো কেনেকে ধৰণে বিজেপি জিকি গল এই কিন্তু মানে অবুজ খাঠৰ হৈ থাকিলে সকলোৱে জানে যিবোৰ কথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই কৈ আহিছে বা বিভিন্ন দলৰ বিৰোধী দলৰ নেতাবিলাকে কৈ আহিছে প্ৰমাণ কৰি আহিছে কিন্তু তেওঁলোকে আসলতে গুৰুত্ব দিয়া নাই তেওঁলোকে সম্ভৱ ৰাহুল গান্ধীয়ে ইমানখিনি প্ৰমাণ কৰি দিয়াৰ পিছতো তেওঁলোকে যে কিমান গুৰুত্ব দিব তাত সন্দেহ আছে তো মই এটা কথা অনুভৱ কৰিছো যে ভাৰতবৰ্ষত থকা যিমানবোৰ বিৰোধী ৰাজনৈতিক দল আছে সেই সমগ্ৰ বিৰোধী ৰাজনৈতিক দলে একত্ৰিত হৈ যদি নিৰ্বাচন আয়োগক ঠিক কৰিব নোৱাৰে তেতিয়াহলে কিন্তু মই ভাবো নিৰ্বাচন খেলি একো লাভ নাই মানুহৰ এনেই টকা পইচা যাব বহুত কিবা কিবি হ'ব প্ৰথমে সেই কাৰণে আমাৰ লক্ষ্য হ'ব লাগিব এই নিৰ্বাচন আয়োগক নিয়ন্ত্ৰিত কৰা আৰু মিছা ঝুঠা এখন এই নিৰ্বাচন যি আয়োগ আছে ইয়াত এতিয়া যি জ্ঞানেশ কুমাৰ আছে আগতে যি ৰাজীৱ কুমাৰ আছিলে এওঁলোকক আসলতে সম্পূৰ্ণৰূপে এই নিৰ্বাচন আয়োগৰ পৰা খেদাই আইনৰ সহায় লৈ এওঁলোকক জেললৈ নিক্ষেপ কৰি এখন নিকা নিৰ্বাচন আয়োগ যেতিয়ালৈকে মানে পাতিব নোৱাৰে আৰু সেই নিকা নিৰ্বাচন আয়োগৰ দ্বাৰা যেতিয়ালৈকে মানে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে তেতিয়ালৈকে মই ভাবো ভাৰতত বিৰোধী দলৰ কোনো কাৰ্যকলাপে একো কাম নিদিয়ে সেয়েহে মই মোৰ অনুভৱ কৰো ইমানখিনি হোৱাৰ পিছতো যদি নিৰ্বাচন আয়োগ ঠিক নহয় তেওঁলোকে যদি উভত গুৰে নাচে মই ভাবো বিৰোধী দলে ৰাজনৈতিক নিৰ্বাচনত অংশ লোৱাতকৈ ৰাজপথত মই ভাবো জনসংগ্ৰাম অব্যাহত ৰখাটোহে উচিত আৰম্ভণি কৰাটো উচিত আৰু তাক অব্যাহত ৰখাটো উচিত কাৰণ এখন চুৰ চৰকাৰ আৰু চুৰ চৰকাৰ কাৰণে এওঁলোকে জনসাধাৰণৰ কথা কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেওঁলোকৰ নিজৰ যি মনমানি হয় তাকেই তেওঁলোকে কৰিছে কাৰোবাক খেদিছে কাৰোবাক বহাইছে কাৰোবাৰ পৰা মাটি কাঢ়িছে তেওঁলোকে কোনো ধৰণৰ ভয় কৰা নাই কেলে ভয় কৰা নাই কাৰণ তেওঁলোকে জানে যে এওঁলোকে ভোট নিদিলেও আমি জিকিম আৰু এওঁলোকে ভোট দিলেও আমি জিকিম ভোট জিকাৰ মন্ত্ৰ যেহেতুকে তেওঁলোকৰ হাতত আছে তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোক তেওঁলোকে কেপচাৰ কৰি ৰাখি দিছে তেওঁলোকে কাক কেয়াৰ কৰিব সেইকাৰণে তেওঁলোকে কাকো কেয়াৰ নকৰে সেয়েহে আমি জনসাধাৰণ জাগ্ৰত হ'ব লাগিব আৰু দ্বিতীয় কথা এটা হৈছে আমি অসমৰ বাবে যদি চাওঁ তেতিয়াহ'লে আজি ইমানখিনি তথ্য সহকাৰে ৰাহুল গান্ধীয়ে দেখাই দিয়াৰ পিছত
কাইলৈৰ পৰা আপোনালোক সকলোৱে এটা বস্তু পৰীক্ষা কৰিব যে অসমৰ কোন কেইটা মিডিয়া হাউছে এই ৰাহুল গান্ধীৰ তথ্য এই যে ভোট চুৰি হৈছে এই বিষয়টোৰ ওপৰত টক শ্ব' পাতে নে নাপাতে। যিকেইটা চেনেলে টক শ্ব' নাপাতে আপোনালোকে যি ভাবিব লাগে ভাবি ল'ব যে তেওঁলোকে কি বিচাৰে, দেশত প্ৰকৃততে গণতন্ত্ৰ বৰ্তি থকাটো বিচাৰে নে নিবিচাৰে, নে তেওঁলোকে বিজেপিৰ তালত নাচি আছে। আমি লক্ষ্য কৰিম যে বহু নাপাতিবলগীয়া বিষয়ৰ ওপৰত মিডিয়া হাউচবিলাকে টক শ্ব' পাতে, কিন্তু এই বিষয়বিলাকৰ ওপৰত যিবোৰ বিষয় ভাৰতবৰ্ষৰ বিৰোধী দলৰ মানে দলপতিয়ে উত্থাপন কৰিছে সেই তাৰ ওপৰত কিমান টক শ্ব' পাতে সেয়া আমি কিন্তু নিশ্চয় চাম। এটা কথা সকলোৱে বুজি লোৱাটো ভাল, আজি যিটো হৈ আছে আপুনি হয়তো ভাবি আছে যে মই এটা ছেফ জোনত আছোঁ, তো গতিকে মোৰ একো নাই, বাকীবিলাকৰ যি হয় হৈ থাকক, এদিন আপোনাকো খেদি খেদি আহিব। সাধু এটা আছিলে নহয় যে আলহী আহিব, মানে এইটো কোনোবাই মুৰ্গীয়ে কৈছিলে নেকি মোক মাৰিব বুলি, মানে বাকীখিনিয়ে গুৰুত্ব দিয়া নাছিলে, ইয়াকহে মাৰিব, মানে তাতেনো কি হ'ব। কিন্তু লাষ্টত গৈ গৈ যেতিয়া ঘটনা বেলেগ হৈ গ'ল, গৃহস্থ মানে বেমাৰত পৰিলে, ইটো সিটো বিক্ৰী কৰি সিটো মাৰি কাটি খাই যেতিয়া একদম মানে চবৰে ধ্বংস, মানে চবৰে বিপদ আহি গ'ল, তেতিয়াহে উপলব্ধি কৰিলে যে হয় বিপদ আমাৰ সকলোলৈকে আহিব। হয়, আপোনালোকলৈকো আহিব, মই ভালকৈ হয়তো সাধুটো আপোনালোকৰ আগত বৰ্ণনা কৰিব পৰা নাই, কিন্তু বিপদ এদিন সকলোলৈকে আহিব। আজি মুছলমানক উচ্ছেদ কৰিছে আপুনি, মই ৰং চাইছোঁ, মনে মনে আছোঁ, কিন্তু এতিয়া বড়ো লৈ আহিব, কাৰ্বি লৈ আহিব, ৰাভা লৈ আহিব, মিচিঙো লৈ আহিব, কৰিছেই চবকে। গতিকে তেতিয়া কি হ'ব? সেইকাৰণে এই যিখন চৰকাৰে পুঁজিপতিক সন্তুষ্ট কৰিছে, কাৰণ পুঁজিপতিসকলে এই গোটেইখিনি নিয়ন্ত্ৰণ কৰি আছে। আজি ভাৰতবৰ্ষত জনসাধাৰণৰ দ্বাৰা জনসাধাৰণৰ বাবে চৰকাৰ গঠন কৰা নাই। আজিৰ তাৰিখত পুঁজিপতি কেইজনে সমস্ত তন্ত্ৰবোৰ, আমাৰ যিবোৰ স্বতন্ত্ৰ সংস্থা আছিলে তেওঁলোকক নিয়ন্ত্ৰণ কৰি মিডিয়া হাউচৰ দ্বাৰা পাব্লিকক মূৰ্খ বনাই তেওঁলোকে এখন চৰকাৰ গঠন কৰি থৈছে, আৰু সেই চৰকাৰখনে তেওঁলোকৰ নিৰ্দেশত কাম কৰি আছে। গতিকে এই কথাবোৰ যিমান সোনকালে আপোনালোকে আমি বুজি পাম সিমানেই ভাল, আৰু যদি বুজি নাপায় তেতিয়াহ'লে কিন্তু সময় বৰ নিষ্ঠুৰ। আমি ভবা নাছিলোঁ যে ভাৰতবৰ্ষৰ স্বাধীনতা হোৱা বেছি বছৰটো হোৱা নাছিলে, ৭৫ বছৰ হৈছিলে। ৭৫ বছৰৰ পিছতে যে এনেকুৱা এটা মানে অৱস্থাৰ সৃষ্টি হ'ব, এনেকুৱা পৰিস্থিতিৰ আমি সন্মুখীন হ'ম যে গণতন্ত্ৰও এনেকৈ ভুল উন্থিত হ'ব, সেইটো কিন্তু আমি কল্পনা কৰিব পৰা নাছিলোঁ। কিন্তু বৰ্তমান সেয়াই হ'বলৈ গৈ আছে, হৈ আছে। আজি এতিয়া ৰাহুল গান্ধীয়ে যিবোৰ তেখেতে দাঙি ধৰিছে তথ্য, বিজেপি চৰকাৰে তথা নিৰ্বাচন আয়োগে সেইখিনি মানে মিথ্যা বুলি তেওঁলোকে প্ৰমাণ কৰি দিব পাৰিবনে? কাৰণ ৰাহুল গান্ধী ডাঙৰীয়াই 6 মাহ দিন গোটেই বিশেষজ্ঞৰ দ্বাৰা গোটেইখিনি বিশ্লেষণ কৰি পৰ্যালোচনা কৰাৰ পিছতহে কিন্তু আজি এনেকুৱা ধৰণৰ তথ্য তেখেতে দাঙি ধৰিছে দায়বদ্ধতা সহকাৰে। গতিকে মই ভাবোঁ মোৰ লগত জড়িত যিমানসকল মোৰ বন্ধু বান্ধৱী আছে সকলোৱে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ক, আৰু এই চৰকাৰখন যে চুৰ চৰকাৰ সেইটো অন্ততঃ আপোনালোকে এই ছ'চিয়েল মানে মিডিয়াত আপোনালোকে লিখক। এইখন ভোট চুৰ কৰি গঠন হোৱা চৰকাৰ, তেওঁলোকে কেনেদৰে ভোট চুৰ কৰে, তেওঁলোকৰ যেতিয়া প্ৰয়োজন হ'ব তেওঁলোকে ভোটাৰ বঢ়াই ল'ব, আৰু যেতিয়া তেওঁলোকৰ প্ৰয়োজন হ'ব তেতিয়া তেওঁলোকে ভোটাৰ কমাই ল'ব। এই পদ্ধতিৰ দ্বাৰা তেওঁলোকে আচলতে ইখন ৰাজ্যত সিখন ৰাজ্যত, দিল্লীত, হাৰিয়ানাত, মহাৰাষ্ট্ৰত চবতে তেওঁলোকে এইবিলাক মানে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। এতিয়া বিহাৰত তেওঁলোকে প্ৰয়োজন অনুভৱ কৰিছে যে ভোটাৰ লিষ্টৰ পৰা মানে ভোটাৰ কাটিব লাগে, কমাব লাগে, গতিকে তেওঁলোকে SIR আনিছে, তাৰপিছত অসমত আনিব, তাৰপিছত পশ্চিমবংগত আনিব, তাৰপিছত উত্তৰ প্ৰদেশত আনিব। গতিকে তেওঁলোকে চিষ্টেমেটিক, তেওঁলোকৰ লগত পুঁজিপতিসকল আছে, আৰু তেওঁলোকৰ লগতো বহুত ইণ্টেলেকচুৱেল আছে, কিয়নো সেইসকলক পুঁজিপতিসকলে ৰাখি থৈছে। আৰু তেওঁলোকে বাহিৰত এটা শ্লোগান দিয়ে যে হিন্দু ৰাজ্য, হিন্দু ৰাষ্ট্ৰ গঠন কৰিব। আৰে য'ত হিন্দুসকল সুৰক্ষিতই নহয়, আৰ্থিকভাৱে সবল নহয়, হিন্দুসকলৰ কোনো যুৱ প্ৰজন্মৰ উঠি অহা যুৱ প্ৰজন্মক চাকৰি বাকৰি নাই দিয়া, আৰু এই গুজৰাটী কেইটাই ড্ৰাগছ খুৱাইছে, গোটেই এই গুজৰাটী টিমটোৱে মদ খুৱাইছে, ভাং খুৱাইছে উঠি অহা যুৱ প্ৰজন্মক। ব্ৰিটিছে যেনেকৈ ভাৰতীয়ক কানি খুৱাইছিলে, এই পুঁজিপতিৰ চৰকাৰখনে
আমাৰ ল'ৰাহঁতক মদ ভাং ড্ৰাগছ খুৱাইছে, গাঁৱে গাঁৱে মানে ড্ৰাগছৰ বেহা চলাইছে। গতিকে আমি এই কথাবিলাকৰ বিৰোধ কৰিবৰ হৈ গ'ল। আপোনালোকে মানে আঁচনিত বন্দী হৈ যদি উচিত কথাবোৰ আপোনালোকে চকুমুদি থাকে, দেখিও নেদেখা হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ উঠি অহা প্ৰজন্ম, আপোনালোকৰ সন্তানৰ ভৱিষ্যত নষ্ট হ'ব। গাঁৱে গাঁৱে ল'ৰাবোৰে যিটো ধৰণেৰে মদ ভাং ড্ৰাগছ খাবলৈ লৈছে, আমিতো ত্ৰাহি মধুসূদন দেখিছোঁ। পুলিচক কমপ্লেইন দিলেও লাভ নাই বুলি কৈছে বহুতজনে, কাৰণ দুদিন পিছত আকৌ টকা পইচা দি ওলাই আহিব। এনেকুৱা এটা পৰিস্থিতি হৈছে। ব্ৰিটিছে কানি খুৱাইছিল আৰু এই গুজৰাট লবিটোৱে ড্ৰাগছ খুৱাইছে, ড্ৰাগছ। কাৰণ এই গুজৰাটৰ পৰ্টে দিয়েই, আদানী পৰ্টে দিয়েই মানে গোটেই ড্ৰাগছৰ বেহাটো, এই আদানী পৰ্টৰ দ্বাৰাই গোটেই ড্ৰাগছৰ বেহাটো চলি থাকে। আৰু সেই চৰকাৰ যিটো ব্যৱস্থা ল'ব লাগে নলয়, কাৰণ আদানী তেওঁলোকৰ মানে ঈশ্বৰ হয়, তেওঁলোকৰ ৰজা হয়, বাকীখিনিয়ে জাষ্ট ফ'ল' কৰি আছে। অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী জাষ্ট আম্বানী আদানীৰ তেওঁলোক সেৱক হয়। নৰেন্দ্ৰ মোদীয়ে কৈছিলে নহয় মই সেৱক হয়, তেখেত সেৱক হয়, কিন্তু ভাৰতীয় জনসাধাৰণৰ সেৱক নহয়, তেখেত সেৱক হয় আম্বানী আৰু আদানী। আপোনালোকে কথাবিলাক ভাবক। আম্বানী আদানী এই ব্যক্তিসকলৰ প্ৰায় ৩৬-৩৭টামান মিডিয়া হাউচ আছে, আৰু সেই মিডিয়া হাউচে সমগ্ৰ ভাৰতবৰ্ষক আচলতে জনসাধাৰণক নিয়ন্ত্ৰিত কৰি ৰাখিছে। বসন্ত ঋষি মৰাঙে লিখিছে কংগ্ৰেছ চোৰ। হেৰ' বেটা, কংগ্ৰেছ যদি চোৰ হ'লহেঁতেন, আজি যে এই প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ভাৰতবৰ্ষ ইমান আগবাঢ়ি গ'ল, শিক্ষা দীক্ষাৰ প্ৰায় ইত্যাদি কৰি গোটেইখিনি, কংগ্ৰেছে যদি এই ভেটি নিৰ্মাণ কৰি থৈ নগ'লহেঁতেন, আজি তহঁতে তামাচা কৰিব নাপালিহেঁতেন বোপাইহঁত। কেতিয়াবা বেয়াকৈ ক'ব মন নাযায়, কিন্তু ক'বলৈ বাধ্য হৈ যাওঁ। আজিকালি বহুত চিধাকৈ নৰমকৈ কথা ক'লে আপোনাৰ নচলে। আজিকালি গৰম কৰিব লাগিব, তেতিয়াহে আপোনালোকে চলে। ধীৰেন ডেকাই লিখিছে কংগ্ৰেছটো বাপ দাদাৰ দল, গতিকে চাচা চাচি আব্বাজান বাবাজানবিলাক আপোনাৰ দলত আছে, চিন্তা নকৰিব। গোটেই আব্বাজান বাবাজান ভাইজান কেইটাই তোমালোকৰ বিজেপিৰ যিমান কেইজন মন্ত্ৰী বিধায়ক আছে তাতে কাম কৰি আছে, সোঁহাত বাওঁহাত হৈ গোটেইকেইজন ভিতৰি গোটেই টীম তাতহে মিলি আছে। তো কংগ্ৰেছক তোমালোকে মানে সেইটো দি বদনাম দিব নালাগে। অসমৰ ৰাইজ মূৰ্খ নহয়, অসমৰ ৰাইজে ভালকৈ বুজি পায়। আব্বাজান বাবাজান ভাইজান গোটেই জানকেইটা তোমালোকৰ মুখ্যমন্ত্ৰীৰ বুকুৰ কুটুম হয়, পীযুষ হাজৰিকা ডাঙৰীয়াৰ বুকুৰ কুটুম হয়, জয়ন্ত মল্ল ডাঙৰীয়াৰ বুকুৰ কুটুম হয়। গতিকে কংগ্ৰেছক এনেই বদনাম যাচিব নালাগে। এই কথাকেইটা মই এইকাৰণে ক'লোঁ যে প্ৰয়োজন আছে, আমি কিছু কথা কোৱাৰ প্ৰয়োজন আছে। ভোট চুৰ কৰি কৰি চৰকাৰ গঠন কৰিছে, সেইকাৰণে বিৰোধীক গুৰুত্ব নিদিয়ে, জনমতক গুৰুত্ব নিদিয়ে, জনসাধাৰণক জাষ্ট আঁচনি এটাত পেলাই ৰাখি পেলাইনি মানে জনসাধাৰণক মোহাচন্ন কৰি ৰাখিছে। বাকীখিনি কিন্তু তেওঁলোকে সকলো অসমৰ যি জলসম্পদ তাৰ ওপৰত গোটেই পুঁজিপতিৰ চকু আছে, অসমৰ যি বনজ সম্পদ তাৰ ওপৰতো চকু আছে, অসমৰ যি খনিজ সম্পদ, বহুখিনি খনিজ সম্পদ ইতিমধ্যেই উদ্ভাৱন হৈছে, আৰু সেই খনিজ সম্পদৰ ওপৰত আচলতে এই পুঁজিপতিসকলৰ চকু আছে। আৰু এই পুঁজিপতিসকলৰ প্ৰধান লক্ষ্য হৈছে অসমৰ সম্পদ। আপুনি ভাবিছে নেকি এই বিশাল বিশাল ৰোড কানেক্টিভিটি যে কৰিছে, হাইৱেবোৰ যে বনাইছে, তাত আপোনাৰ মোৰ ইমান সুবিধা নহয়। যেনেকৈ 20টা হাতীত টপককৈ লৈ গ'ল, তেনেকৈ ইয়াৰ সকলো সম্পদ লুটি পুটি এই পুঁজিপতিসকলে লৈ যাব। বিশেষ নকওঁ, ইমানেই ক'লোঁ, এইখন ভোট চুৰ কৰি গঠন হোৱা চৰকাৰ চুৰ চৰকাৰ। সেয়ে এওঁলোকে আমাৰ বস্তু সম্পদ চুৰ কৰি আছে, ডকাইত কৰি আছে। জনসাধাৰণৰ কথাক সেয়ে তেওঁলোকে মূল্য নিদিয়ে। এইটো কচু বন্দুক নহয়, সৰুতে আমি খেলিছিলোঁ যে এই ধেমালি খেলা বন্দুকটোৰ আচলতে হাতত তুলি দি পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোক বহুৱা কৰিব খুজিছে। আজি অসমীয়া মানুহৰ অৱস্থা কি, অৰ্থনৈতিক অৱস্থা কি? আজি অসমীয়া মহিলাসকলে সপ্তাহটোত 7টা দিনেই তাঁত বাতি কৰে, গ'লে তাঁত বাতি কৰে CSP চেণ্টাৰলৈ। কি বিচাৰি 1250 টকা সোমাইছে নে নাই?
কি বিচাৰি তেওঁলোক যায় যে 250 টকা বৃদ্ধ পেঞ্চন সোমাইছে নে নাই কি বিচাৰি যায় যে মাহেকত 300 টকা যিটো বিধৱা পেঞ্চন সেই বিধৱা পেঞ্চন সোমাইছে নে নাই গতিকে এইটোৱে হৈছে অসমীয়া জাতিৰ অৰ্থনৈতিক অৱস্থা আজি আমাৰ পথাৰখন খেতিয়কৰ আমি খেতিয়কে পথাৰ কৰিবলৈ খেতি কৰিবলৈ বিচাৰিছো পথাৰ চিৰাল ফাট দিছে তাত জলসিঞ্চনৰ ব্যৱস্থা নাই আৰু এই অদ্ভুত মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ওলোটাই কি কৈছে তেওঁ হেনো আমাক বন্দুকৰ লাইচেঞ্চ দিয়ে আমি সেইকাৰণে কৈছো যে বন্দুকৰ লাইচেঞ্চ নহয় তুমি জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু যেতিয়াই আমি খেতি কৰিবলৈ বিচাৰিছো আমি পথাৰত যেতিয়া খেতি কৰিবলৈ নামিছো তেওঁ কি কৰিছে এই গুণগুণ চেতিয়াৰ নিচিনা জোৱালীয়ে যেতিয়া নিজে পথাৰত নামি পেলাই তেওঁলোকে কঠীয়া সিঁচিছে তেওঁলোকে ভুই ল'বলৈ বিচাৰিছে সেই কঠীয়াৰ ওপৰত দি তেওঁলোকে বুলডোজাৰ পেলাইছে মই থুই বুলি কৈছো এইখন চৰকাৰক গতিকে এই কথা একদম স্পষ্ট যে এই সাম্প্ৰদায়িক ৰাজনীতি বন্দুকৰ লাইচেঞ্চ দিয়াৰ নামত তেওঁলোকে যিটো কৰিবলৈ খুজিছে আৰু এই কৰাৰ নামত তেওঁলোকে অসমীয়া জাতিক যিটো হাঁহিয়তাৰ পাত্ৰ কৰিবলৈ খুজিছে এইটো কেতিয়াও সহ্য কৰা নহ'ব এইটো কেতিয়াও আমি এলাউ নকৰিম কাৰণ আপোনালোকে জানে মণিপুৰত যি অগ্নিগৰ্ভা পৰিস্থিতি হৈছে যোৱা 2 বছৰে কিন্তু এই নিৰ্লজ্জ প্ৰধানমন্ত্ৰীগণ কিন্তু তাত উপস্থিত হোৱা নাই গতিকে কাইলৈ যদি অসমত এনেকুৱা কিবা অগ্নিগৰ্ভা পৰিস্থিতি হয় তেতিয়াহ'লে তাৰ বাবে জগৰীয়া হ'ব কোন হিমন্ত বিশ্ব শৰ্মাটো বুলেট প্ৰুফ গাড়ীৰ ভিতৰত থাকিব জয়ন্ত মল্ল বৰুৱা বুলেট প্ৰুফ গাড়ীৰ ভিতৰত থাকিব পীযুষ হাজৰিকাটো হাতত আপোনাৰ 1 পোৱামান সোণৰ চেইন এডাল পিন্ধি পেলাই তেওঁ গাড়ীৰ ভিতৰত থাকিব আমি ক'ত থাকিম মই মুখ্যমন্ত্ৰীক সুধিবলৈ খুজিছো সেইকাৰণে মই ক'ত থাকিম আমি সাধাৰণ মানুহ ক'ত থাকিম আৰু মই দ্বিতীয়তে এটা কথা ক'বলৈ খুজিছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কাণ খুলি শুনক যে আপুনি যদি বন্দুকৰ লাইচেঞ্চ দিবলৈকে খুজিছে তেতিয়াহ'লে প্ৰথম আপুনি আপোনাৰ বিজেপি দলৰ মহিলা সদস্যসকলক দিয়ক মহিলা নেত্ৰীসকলক দিয়ক কাৰণ আপোনাৰ দলৰ ভিতৰত মহিলাসকল সুৰক্ষিত নহয় কাৰণে আপোনাৰ দলৰ সভাপতি এসময়ত মন্তব্য কৰিছিল যে সন্ধিয়া 7টা বজাৰ পাছত যাতে কোনো মহিলা সদস্য দল মানে পাৰ্টি অফিচত নোসোমায় গতিকে যেহেতু আপোনাৰ মহিলা সদস্যসকল অসুৰক্ষিত যেহেতু অসমৰ ৰাইজে ইতিমধ্যে ইন্দ্ৰাণী তহবিলদাৰ জোনালী নাথৰ নিচিনা হত্যাকাণ্ড পৰোক্ষভাৱে মই সেইকাৰণে এইটো হত্যাকাণ্ড বুলি কৈছো এই মহিলাসকলৰ বিজেপি নেত্ৰীসকলৰ হত্যাকাণ্ড অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে গতিকে আপোনাৰ দলৰ মহিলা নেত্ৰী সদস্যসকলক আপুনি প্ৰথম সুৰক্ষিত কৰিবলৈ একোখনখন লাইচেঞ্চ দিয়ক আৰু তাৰ পাছত আপুনি অসমৰ সকলো মহিলাক আপোনালোকে একোখন বন্দুকৰ লাইচেঞ্চ দিয়ক তাৰ পাছত আপুনি অন্য কথা ক'ব কাৰণ আজি এই চৰকাৰখনৰ দিনত আপোনালোকে জানে যে মহিলাজনিত যিটো অপৰাধ এই অপৰাধত কিন্তু এই চৰকাৰখন আপোনাৰ শীৰ্ষ মানে 5টা স্থানৰ ভিতৰত আছে গতিকে এই নিৰ্লজ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ক'ব খুজিছো যে এই বন্দুকৰ লাইচেঞ্চ দিয়াৰ নামত যি আপুনি ভেকুভাওনা কৰিব খুজিছে এই ভেকুভাওনা নচলিব আৰু এইকাৰণে আমি কৈছো যে আপোনালোকে এই বন্দুকৰ লাইচেঞ্চ দিয়াৰ সলনিয়ে আমাক আপোনালোকে চাকৰি দিয়ক আমাক সংস্থাপন দিয়ক আমাক নিবনুৱাসকলক আপোনালোকে যেনেকে এই জয়ন্ত মল্ল বৰুৱাৰ ঘৈণীয়েকে সিদ্ধাৰ্থ ভট্টাচাৰ্যীৰ ঘৈণীয়েকে যেনেকে লোনৰ নামত 50 লাখ টকা সাবসিডি পাইছে আমাক তেনেকে দিয়ক আমিতো লোন এটা বিচাৰি গ'লে আমিতো বেংকলৈ অহা যোৱা কৰোঁতে আমাৰ আপোনাৰ চেণ্ডেলৰ পৰা খুলি যায় আমাক ক'ব যে এফালে খুঁৱে চহী কৰক এফালে বাওঁফালে চহী কৰক যদি আমি কওঁ যে নহয় এনেই পেনেৰে চহী কৰিম তেওঁ ক'ব যে নহয় আপোনালোকে টিক চহী মাৰক গতিকে এইটো হৈছে আমাৰ সাধাৰণ যুৱকৰ অৱস্থা গতিকে আমাৰ কথা হ'ল আমাক লোন দিয়ক জয়ন্ত মল্ল বৰুৱাৰ নিচিনাকে আৰু আপোনালোকে আমাক সংস্থাপন দিয়ক গিৰগাৰ নামত আপোনালোকে যিমানবিলাক গৰু আনি পেলাই নিজে নিজে ভগাই ল'লে নে কি কৰিলে আমি নাজানো সেই 56জনী গিৰগাৰ নাইকিয়া হ'লে সমস্ত কেলেংকাৰী ঢাকিবৰ কাৰণে আপোনালোকে যি ভেকুভাওনা অসমত আৰম্ভ কৰিছে এই ভেকুভাওনা সেইকাৰণে আমি হ'বলৈ নিদিম আমাক প্ৰাপ্য আদায় দিব লাগিব আমাক গিৰগাৰ একোজনীকে লাগিব আমাক 50 লাখ টকাকে লাগিব নিবনুৱাসকলক আমাক ঘৰে ঘৰে চাকৰি লাগিব আমাৰ খেতি পথাৰত জলসিঞ্চন লাগিব আমাৰ মহিলাসকলক সুৰক্ষিত কৰিব লাগিব আমাক জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব আমাক চৰকাৰে কঠীয়া দিব লাগিব আমাক বন্দুকৰ লাইচেঞ্চ নালাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই বন্দুকৰ লাইচেঞ্চ দিয়াৰ নামত আচলতে তুমি এটা যে ভেৰুনীয়া গুণ্ডা বাহিনী পুহিব খুজিছা আৰু এই গুণ্ডা বাহিনীৰ দ্বাৰা তোমালোকৰ সমস্ত বিফলতা ঢাকি 2026 চনৰ নিৰ্বাচনী বৈতৰণ নিজে আচলতে পাৰ হ'বলৈ খুজিছা এইটো অসমৰ ৰাইজে ইতিমধ্যে গম পাই উঠিছে গতিকে আমি কৈছো যে এই যি আচলতে মানে বন্দুকৰ যিটো লাইচেঞ্চৰ যিটো ৰাজনীতি তোমালোকে কৰিবলৈ খুজিছা এই ৰাজনীতি আমি অসমত হ'বলৈ নিদিম আৰু তোমালোকৰ নিচিনা নিৰ্লজ্জ চৰকাৰ এখন তোমালোকে এতিয়া অসমীয়া জাতিক খিলঞ্জীয়াক তোমালোকে বন্দুকৰ লাইচেঞ্চ দি বছা হে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তোমাৰ দেখোন গৃহ বিভাগৰ নিৰাপত্তাৰক্ষী কাষত থাকোঁতে দেখোন আমাৰ সাংসদকে ঘূৰলাঘূৰকে পিধে তোমাৰ বিজেপি দলৰ বিধায়ক আৰু সাংসদকে দেখোন পিধে আৰু তাৰ পাছত তোমালোকে আকৌ মানে আমাক লাইচেঞ্চ দি পেলাই আমাক বচাব লাগে আৰু যদিহে সঁচাকে এইটো অৱস্থা হৈছে অসমত প্ৰথম কথা হ'ল সেইকাৰণে আমি দাবী জনাইছো
যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক আৰু পদত্যাগ কৰাৰ পাছত অসমত আচলতে এখন অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰক। সেইটো আমাৰ চিধা দাবী। যদি এই হৈছে আমাৰ গৃহ বিভাগৰ অৱস্থা আৰু এনেকুৱা যদি সাম্প্ৰদায়িক পৰিস্থিতি সঁচাকৈ অসমখন জৰ্জৰিত, তেতিয়াহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো বিফলতা তেওঁ স্বীকাৰ কৰি পেলাই তেওঁৰ স্থানৰ পৰা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক। ধন্যবাদ। ইতিমধ্যে আপোনালোকে ৰূপা কলিতা বাইদেউ আৰু এই দাদাজনৰ কথাখিনি শুনিলে। ৰূপা কলিতা বাইদেৱে ফেচবুক লাইভ যোগে কৈ গ'ল বহুখিনি কথা, যিখিনি কথাই কৈ গৈছে একদম গুৰুত্ব আৰু সত্য কথা কৈ গৈছে, কাৰণ তেওঁ তথ্য সহকাৰে সত্য কথা কোৱা এগৰাকী মহিলা। তেওঁ যিখিনি কথা কৈ যায় সমগ্ৰ ৰাজ্যৰ কাৰণে, সমগ্ৰ অসমৰ কাৰণে কথাখিনি কৈ যায়, কাৰণ তেওঁ জানে যে আমাৰ অসমখনত কি হৈ আছে। বিজেপি চৰকাৰখনে আচলতে ভোট চুৰ যে কৰিছে সেইটো কিন্তু একদম শুদ্ধ আৰু সত্য কথা কৈছে। যদি আপোনালোকে গুৰুত্ব দি কথাখিনি শুনিছে, আপোনালোকে হয়তো বুজি পাইছে যে বিজেপি চৰকাৰখনে আচলতে ভোট চুৰ কৰিয়ে জয়ী হৈ গৈ আছে। হয়, যদিহে আপোনালোকে তেওঁলোকৰ কথাত একমত হয়, যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।